যদি আমি কুকুৰা পুহিছোঁ, যদি কুকুৰা এতিয়া আমাৰ চোতালত মানে পানীৰ কাৰণে খোৱা পোৱা নাই কাৰণে ওপৰত গোটেইখন চোতাল ঘৰৰ ওপৰত চাউল দি ধান দি সিহঁতক তাত ৰখা হৈছে। তাতে আকৌ আমাৰ এইপিনে কোনো এটা সাহায্য ভালকৈ আমাৰ পোৱা নাই। আৰু নেট চেট যিখিনি এটা চব কাটি মিছ হৈছে, ক'ৰবাত আলহী দুলহী ক'ৰবাত মানে বাইদেউ ভিনদেউ কাৰোবাৰ মানে লগ কৰিবলৈ আমি মানে কোনো এটা মানে আমি ক'ব পৰা নাই মানে যে কিবা আমাৰ ইয়াত পৰিস্থিতি এনেকুৱা হৈছে বা কিবা বানপানী বেছি হৈছে, কোনো এটা উপায় মানে পোৱা নাই মানে আমি। হাঁহ কুকুৰা চব য'ত আমি মানে গঁৰালত বনাই থৈছোঁ পানীৰ মাজত, গৰু আছে চব মাথাউৰিৰ ওপৰত, সদায় এতিয়া নাওতে ঘাঁহ কাটি আছোঁ, আকৌ ইয়াৰ পৰা ঘাঁহ নাহেৰে আকৌ ঘাঁহ দিম ওপৰত, আকৌ ধান খেৰ নিবলগীয়া হয়, গাহৰি চাহৰি যিখিনি জীৱ জন্তু চব মাথাউৰিতে আছে। এতিয়া সেইবোৰৰ কাৰণে আমাৰ মানে ইমানে পৰিৱেশটো আমাৰ গাঁওখন ইমানে মানে বিপদত পৰিছোঁ আমি, যি নেকি মানে কোনো এটা সুবিধা পোৱা নাই মানে। আৰু গোটেই এইবোৰ ঘৰ গোটেই ভঙা চিঙা ঘৰ, চৰকাৰে কোনো সাহায্য আমি ইমান বছৰ হৈ গ'ল এটা ঘৰৰ মানে আমি হেৰি পোৱা নাই ইয়াত মানে। প্ৰত্যেকবাৰে কয় যে তোমাৰ নামটো আহিছে বুলি, কিন্তু মোৰ নামটো প্ৰত্যেকবাৰে ঘৰখন মানে মোৰ নাথাকে পাছত। সেইকাৰণে যে আৰু একো যাতে চৰকাৰে ভালকৈ চকু দি আমাক চাওক যে কোনজন পাবলগীয়া হয় কোনজন পাবলগীয়া নহয়, আৰু পৰিৱেশটো যিটো আমাৰ হৈ আছে এতিয়া এইবোৰ যাতে আমাক ভালকৈ চৰকাৰে সুবিধাটো কৰি দিয়ে মানে।